জিমখানা ক্লাবত 5:30 বজাত নি পুলিচে কৈছে যে তেওঁলোকক আমি ৰাখিবলৈ আহিছোঁ, বিশেষ এখন মিটিং আছে, প্ৰয়োজন হ'লে নিখাও আমি আকৌ লৈ আহিম আৰু নি তেওঁলোকক যেতিয়া তাৰ পাছত তাৰ জিমখানা ক্লাবত সেৱা শুশ্ৰূষা কৰি তেওঁলোকে খুৱাই বুৱাই একেলগে ব্ৰেকফাষ্ট কৰি উলিয়াই লৈ আহিলে চৌকল আত্মসমৰ্পণ বা আটক। তাৰ পাছত তাৰ পৰৱৰ্তী যিটো পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে। এতিয়া লকআপত তলা নোহোৱাকৈ আছে বুলি ফটো ওলাইছে, তেওঁলোকে কৈছে এখন বোলে মৰ্ফ কৰা ফটো। কোনোবাই কৈছে চেণ্ডেল পিন্ধি লকআপৰ ভিতৰত আছে, সেইটোও কৈছে তেওঁলোকে এখন টেম্পাৰ কৰা ফটো। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে লকআপৰ ভিতৰত বোলে খাটিয়া দি ধুনীয়াকৈ ব্যৱস্থা কৰি শুবলৈ দিছে, এইটো আপোনালোকে খবৰ ল'ব। গতিকে এই যে যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ লগত তাৰ মানে চৰকাৰী যন্ত্ৰটো জড়িত। এতিয়া দীপাংকৰ বৰ্মনৰ বিষয়টো তল পৰিলে, 300তকৈ বেছি মানুহে পল্টন বজাৰত FIR দিছিল। তাৰ লগে লগে অসমৰ বেলেগ ঠাই বেলেগ জিলাতো এই গোটেই বিষয়টোক লৈ মানুহে FIR দিছিল। 2018 চনৰ পৰা এই কাণ্ড চলি আছে, যিটো তেওঁৰ অফিচ আছিলে একেবাৰে DGP অফিচৰ কাষত। মাক দেউতাক এতিয়াও মুকলি আকাশৰ তলত আছে, কোনো FIR লঞ্চ কৰা নাই এতিয়ালৈকে বা কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি আশ্চৰ্যজনক কথাটো হ'ল যে এই যিগৰাকী প্ৰবঞ্চক ঠগ, এই অপৰাধীগৰাকীৰ তেওঁ যিবোৰ সা সম্পত্তি এইবোৰ কোনো বাজেয়াপ্ত কৰা নাই, থানালৈ চোঁচৰাই লৈ অহা নাই। আৰু আচৰিত কথা, তেওঁক সেই সময়ত বঁটা বাহন দিয়া হৈছিল। বঁটা বাহন দিয়া কথা সকলোৱে জানে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান, আনকি আসাম ইঞ্জিনিয়াৰিং কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিও স্পন্সৰ লোৱাৰ কথা সেই সময়ত উল্লেখ হৈছে বা সকলোৱে জানে। জিমখানা ক্লাবত 5:30 বজাত নি পুলিচে কৈছে যে তেওঁলোকক আমি ৰাখিবলৈ আহিছোঁ, বিশেষ এখন মিটিং আছে, প্ৰয়োজন হ'লে নিখাও আমি আকৌ লৈ আহিম আৰু নি তেওঁলোকক যেতিয়া তাৰ পাছত তাৰ জিমখানা ক্লাবত সেৱা শুশ্ৰূষা কৰি তেওঁলোকে খুৱাই বুৱাই একেলগে ব্ৰেকফাষ্ট কৰি উলিয়াই লৈ আহিলে চৌকল আত্মসমৰ্পণ বা আটক। তাৰ পাছত তাৰ পৰৱৰ্তী যিটো পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে। এতিয়া লকআপত তলা নোহোৱাকৈ আছে বুলি ফটো ওলাইছে, তেওঁলোকে কৈছে এখন বোলে মৰ্ফ কৰা ফটো। কোনোবাই কৈছে চেণ্ডেল পিন্ধি লকআপৰ ভিতৰত আছে, সেইটোও কৈছে তেওঁলোকে এখন টেম্পাৰ কৰা ফটো। কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে লকআপৰ ভিতৰত বোলে খাটিয়া দি ধুনীয়াকৈ ব্যৱস্থা কৰি শুবলৈ দিছে, এইটো আপোনালোকে খবৰ ল'ব। গতিকে এই যে যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ লগত তাৰ মানে চৰকাৰী যন্ত্ৰটো জড়িত। এতিয়া দীপাংকৰ বৰ্মনৰ বিষয়টো তল পৰিলে, 300তকৈ বেছি মানুহে পল্টন বজাৰত FIR দিছিল। তাৰ লগে লগে অসমৰ বেলেগ ঠাই বেলেগ জিলাতো এই গোটেই বিষয়টোক লৈ মানুহে FIR দিছিল। 2018 চনৰ পৰা এই কাণ্ড চলি আছে, যিটো তেওঁৰ অফিচ আছিলে একেবাৰে DGP অফিচৰ কাষত। মাক দেউতাক এতিয়াও মুকলি আকাশৰ তলত আছে, কোনো FIR লঞ্চ কৰা নাই এতিয়ালৈকে বা কোনো ধৰণৰ তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি আশ্চৰ্যজনক কথাটো হ'ল যে এই যিগৰাকী প্ৰবঞ্চক ঠগ, এই অপৰাধীগৰাকীৰ তেওঁ যিবোৰ সা সম্পত্তি এইবোৰ কোনো বাজেয়াপ্ত কৰা নাই, থানালৈ চোঁচৰাই লৈ অহা নাই। আৰু আচৰিত কথা, তেওঁক সেই সময়ত বঁটা বাহন দিয়া হৈছিল। বঁটা বাহন দিয়া কথা সকলোৱে জানে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান, আনকি আসাম ইঞ্জিনিয়াৰিং কলেজ, গুৱাহাটী ইউনিভাৰ্চিটি, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিও স্পন্সৰ লোৱাৰ কথা সেই সময়ত উল্লেখ হৈছে বা সকলোৱে জানে।